নমস্কাৰ প্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মই মনিছাই আজি ৰৌ মাছৰ টেঙা জ্বলা এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব এইখিনি বনাবৰ বাবে মই লৈ লৈছোঁ ৰৌ মাছ সৰু সৰুকৈ কটা আছে আৰু এইফালে পিঁয়াজ বিলাহী নেমু কেঁচা জলকীয়া আৰু পিঁয়াজ অলপমান সৰহকৈ ল'ব লাগে তেতিয়া বেছি সোৱাদ হয় খাবলৈ এইখিনি ইয়াত এতিয়া প্ৰথমে মই নেমু চেপি লৈছোঁ মাছখিনি বৰ টেঙাকৈ নহয় অলপ পাতলাকৈ ইয়াত মই হালধি দিছোঁ নিমখ দিছোঁ আৰু ইয়াতে অকণমান ৰেড চিলিও দিলোঁ আৰু এইখিনি ৰেড চিলি দি ভালদৰে সানি ল'ম এতিয়া মই আৰু এইখিনি এনেদৰে সানি ল'লোঁ মই এতিয়া কেৰাহী এখন গৰম কৰি ইয়াত মই মিঠাতেল দিম ইয়াতে এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি ল'ম আৰু এই মোৰ চেনেলটোত আপোনালোকে ইমান মৰম দিছে সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনালোঁ আৰু এনেকৈ সদায় মৰম দিব বুলি আশা কৰিলোঁ এতিয়া মাছ কেইপিচ কাঢ়ি ল'লোঁ মই আৰু এই ৰৈ যোৱা তেলখিনিতে মই পাঁচফোৰণ দিম পাঁচফোৰণ দিলোঁ আৰু ইয়াতে মই 3টা পিঁয়াজ কাটি লৈছিলোঁ সেই পিঁয়াজখিনি দি দিম ইয়াতে পিঁয়াজটো যিমানেই বেছি দিয়ে সিমানেই সোৱাদ লাগে জোলকণ খাবলৈ আৰু ইয়াতে মই বিলাহীখিনি দিলোঁ আৰু ইয়াতে এচামুচ খুন্দি লোৱা আদা নহৰু দিলোঁ আৰু কেঁচা জলকীয়া দিলোঁ এইখিনি দি যেতিয়ালৈকে বিলাহীখিনি নগলে তেতিয়ালৈকে মই ভাজি থাকিম আৰু ইয়াত এচামুচ ৰেড চিলি দিলোঁ আৰু এচামুচ ফিছ মছলা দিলোঁ হালধি নিমখ এইখিনি দি অলপমান দেৰি ভাজি ল'ম এয়া বিলাহীখিনি গলি গ'ল পুৰা ইয়াতে দিছোঁ পানী এমক দি দিছোঁ ইয়াতে মই মাছখিনি দি দিছোঁ আৰু পানী এমক দিছোঁ সেই পানীখিনি যেতিয়ালৈকে আধা হৈ নাযায় তেতিয়ালৈকে মই এইখিনি উতলিবলৈ দিম ইয়াতে মই অকণমান মান ধনিয়া দিলোঁ
এয়া পানীও শুকাই গ'ল আৰু এইখিনি মাছৰ জোলখিনি ৰেডি হৈ গ'ল আজি ভাত সাজ মোৰ মাছৰ জোলৰ লগতে আছিলে আৰু বেলেগ একো বনোৱা নাই আৰু খাবলৈ কিন্তু সাংঘাতিক ধুনীয়া হৈছিলে সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিলোঁ বাই বাই